Welcome to Enlighten Study Point. Hello everyone, welcome to Enlighten Study Point. তা আজি আমি এই ভিডিঅ'ত এছএমএছ লিটাৰেচাৰ বুকছ এণ্ড অথাৰ্ছ লৈ আনিছোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই সকলোকে ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ষ্টাৰ্ট কৰিছোঁ। অঘৰী আত্মা কাহিনী এ টেল অফ নমেডিক চ'ল লিখা হৈছিলে 1962ত। কোনে লিখিছিলে? ছয়ীদ আব্দুল মালিক। নেক্সট অভিযাত্ৰী দ্য এক্সপ্ল'ৰাৰ লিখিছিলে 1992। কোনে লিখিছিলে? নিৰুপমা বৰগোহাঁই। নেক্সট অসমীয়া ভাষাৰ ব্যাকৰণ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ লিখিছে কোনেনো? নটন ব্ৰাউন। নেক্সট অসমীয়া সাহিত্য বুৰঞ্জী হিষ্ট্ৰী অফ আছামিজ লিটাৰেচাৰ লিখিছিলে 1957ত। কোন লিখিছিলে? দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট অসীমত যাৰ হেৰাল সীমা হুজ বাউণ্ডৰী লষ্ট ইন দ্য হৰাইজন লিখিছিলে 1945ত। কোন লিখিছিলে? কাঞ্চন বৰুৱা। নেক্সট আই মাৰ্ডাৰ 1960ত লিখিছে কোনেনো? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট অশ্ৰুফুল ৱভেন ফ্লাৱাৰ লিখিছিলেনো 1964। কোন লিখিছিলে? হেম বৰুৱা। নেক্সট এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট 1940ত কোন লিখিছিলে? বাণীকান্ত কাকতি। নেক্সট আধা লিখা দস্তাবেজ ইনকমপ্লিট ডায়েৰী লিখিছিলে 1988ত। কোন লিখিছিলে? মামণি ৰয়ছম গোস্বামী। আধুনিক অসমীয়া সাহিত্য বুৰঞ্জী হিষ্ট্ৰী অফ মডাৰ্ণ আছামিজ লিটাৰেচাৰ 1936 কোন লিখিছিলে? ডিম্বেশ্বৰ নেওগ। আধুনিক অসমীয়াৰ শব্দকোষ মডাৰ্ণ আছামিজ ডিক্সনেৰী 1991 কোন লিখিছে? সুমন্ত চলিহা। আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনৰ চৰিত্ৰ লাইফ স্কেচ অফ আনন্দৰাম ঢেকিয়াল ফুকন 1880 কোন লিখিছিলে? গুণাভিৰাম বৰুৱা। আত্মানুসন্ধান ইন্ট্ৰস্পেকশ্যন 1988 কোন লিখিছে? হোমেন বৰগোহাঁই। আপন সুৰ নিয়েৰ মেলোডি 1938ত কোন লিখিছিলে? যতীন্দ্ৰনাথ দুৱৰা। নেক্সট আউনীআটী সত্ৰৰ বুৰঞ্জী দ্য হিষ্ট্ৰী অফ আউনীআটী সত্ৰ 1975 কোনে লিখিছেনো? তীৰ্থনাথ শৰ্মা। নেক্সট আকাশবন্তি বেকন লাইট 1967 কোন লিখিছে? নীলিমা দত্ত। নেক্সট অগ্নিৰ ডেউকা উইংছ অফ ফায়াৰ 2002 কোন লিখিছে? সুৰেশ শৰ্মা। বনফুল ৱাইল্ড ফ্লাৱাৰ 1952 কোন লিখিছে? যতীন্দ্ৰনাথ দুৱৰা। বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি প্লেয়িং ইন দ্য পাৰ্লাৰ এমটি ইন দ্য লাৰ্ডাৰ 1876 লিখিছিলে। কোন লিখিছিলে? হেমচন্দ্ৰ বৰুৱা। নেক্সট বন্দকে চন্দৰে 1967 লিখিছিলে। কোন লিখিছিলে? অম্বিকাগিৰি ৰায় চৌধুৰী। বুঢ়ী আই সাধু টেল অফ গ্ৰেণ্ড মাদাৰ 1911 লিখিছে। কোন লিখিছে? লক্ষীনাথ বেজবৰুৱা। নেক্সট দঁতাল হাতীৰ উঁয়ে খোৱা হাওৰা 1988ত কোন লিখিছিলে? মামণি ৰয়ছম গোস্বামী। দেৱলাংখুই 2005 চনত কোন লিখিছে? ৰীতা চৌধুৰী। ডিস্কভাৰী অফ আছাম 1962 লিখিছিলে। কোন লিখিছিলে? সতীশ চন্দ্ৰ কাকতি। ডায়েৰী 2001 চনত কোন লিখিছে? অনুৰাধা শৰ্মা পূজাৰী। জ্ঞান মালিনী 1896ত কোন লিখিছিলে? মফিজুদ্দিন আহমেদ হাজৰিকা। নেক্সট গুণমালা গাৰ্লেণ্ড অফ প্ৰেজেছ কোন লিখিছে? শংকৰদেৱে। নেক্সট গোলাম স্লেভ 1974 কোন লিখিছে? সৌৰভ কুমাৰ চলিহা। নেক্সট গংগা চিলনীৰ পাখি দ্য উইংছ অফ দ্য টাৰ্ণ কেতিয়া লিখিছিলে? 1962ত কোনে লিখিছে? লক্ষ্মীনন্দন বৰা। নেক্সট হালধীয়া চৰাই পাউটেন খাই লিখিছিলে 1973ত কোনে? হোমেন বৰগোহাঁই।
নেক্সট হেমকুক 1900 চনত কোনে লিখিছিলে হেমচন্দ্ৰ বৰুৱা হেৰুৱা দিগন্ত দ্য লষ্ট হৰিজন লিখিছিলে কেতিয়া 1969 কোনে লিখিছিলে তৰুণ চন্দ্ৰ বৰুৱা জীৱনৰ দিশ আৰু বাণী দ্য লেন্থ এণ্ড ব্ৰেথ অফ লাইফ কেতিয়া 1988 কোনে লিখিছে মহেশ্বৰ নেওগ জীৱন বৃত্ত দ্য চাৰ্কেল অফ লাইফ 1999 লিখিছিলে কোনে লিখিছিল ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট জীৱন ৰেখা লাইফ লাইন 2002 চনত কোনে লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়া ককা দেউতা নাতি ল'ৰা গ্ৰেণ্ডফাদাৰ এণ্ড গ্ৰেণ্ডছন 1912 লিখিছিলে কোনে লিখিছিলে লক্ষীনাথ বেজবৰুৱা ককা দেউতাৰ দ্য বৰ্ন অফ গ্ৰেণ্ডফাদাৰ্ছ কেতিয়া লিখিছিলে কোনে নৱকান্ত বৰুৱা কথা গীতা গীতা ইন প্ৰোজ কোনে লিখিছিলে ভট্টদেৱ কথা ভাগৱত দ্য ভাগৱত ইন প্ৰোজ কোনে লিখিছে ভট্টদেৱ কাঠিনীবাৰী ঘাট দ্য ৰিভাৰ পৰ্ট অফ কাঠিনীবাৰী 1961 লিখিছিলে কোনে লিখিছিলে মহিম বৰা নেক্সট কেতেকী দ্য ইণ্ডিয়ান নাইটিংগেল লিখিছিলে 1961 কোনে ৰঘুনাথ চৌধুৰী কীৰ্তন ঘোষা দ্য লিৰিক্স ইন প্ৰেজ অফ গডছ গ্লৰি কোনে লিখিছে শংকৰদেৱ কাৰেঙৰ লিগিৰি দ্য মেইড অফ দ্য কোৰ্ট 1926 কোনে লিখিছে জ্যোতিপ্ৰসাদ আগৰৱালা কাঞ্চন 2001 চনত কোনে লিখিছে অনুৰাধা শৰ্মা পূজাৰী মনুমতি 1967 কোনে লিখিছিলে ৰজনীকান্ত বৰদলৈ নেক্সট মামৰে ধৰা তৰোৱাল দ্য ৰাষ্টেড sword 1980 কোনে লিখিছিলে মামনি ৰয়ছম গোস্বামী মিৰিজৰী দ্য ডটাৰ অফ মিৰিজ কেতিয়া লিখিছিলে 1894 কোনে ৰজনীকান্ত বৰদলৈ মৃত্যুঞ্জয় 1970 লিখিছিলে কোনে লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মোৰ জীৱনৰ সোঁৱৰণ দ্য মেমৰিজ অফ মাই লাইফ কেতিয়া লিখিছিলে 1944 কোনে লক্ষীনাথ বেজবৰুৱা মোৰ সত্য অন্বেষণৰ কাহিনী দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কোনে লিখিছিলে অমীয় কুমাৰ দাস নেক্সট মণিৰাম দেৱান লিখিছিলে 1966 কোনে লিখিছিলে মেহনুধৰ শৰ্মা নেক্সট মাকাম লিখিছিলে 2010 কোনে ৰীতা চৌধুৰী নেক্সট নেপোলিয়ন বনাপাৰ্ট লিখিছিলে 1978 কোনে সত্যেন বৰকটকী নেক্সট নামঘোষা ৰিটেন বাই মাধৱদেৱ নেক্সট পাতাল ভৈৰৱী 1968 লিখিছিলে কোনে লিখিছিলে লক্ষ্মীনন্দন বৰা পিতা পুত্ৰ ফাদাৰ চন লিখিছিলে 1977 কোনে হোমেন বৰগোহাঁই নেক্সট প্ৰতিমা দ্য ইমেজ লিখিছিলে 1914 কোনে চন্দ্ৰকুমাৰ আগৰৱালা ফেৰাংগাদাও লিখিছিলে কেতিয়া 1982 কোনে মেৰিনী চৌধুৰী ৰধাই লিগিৰি ৰধাই দ্য কোৰ্ট মেড 1890 কোনে লিখিছিলে ৰজনীকান্ত বৰদলৈ ৰেড ৰিভাৰ এণ্ড ব্লু হিল লিখিছিলে 1924 কোনে লিখিছিলে হেম বৰুৱা শকুনিৰ প্ৰতিশোধ দ্য ৰিভেঞ্জ অফ শকুনি 1968 লিখিছিলে কোনে লিখিছিলে গণেশ গগৈ শেৱালি লিখিছিলে 1967 কোনে লিখিছিলে ৰত্নকান্ত বৰকাকতি নেক্সট চিৰাজ লিখিছিলে 1967 কোনে লিখিছে ফণী শৰ্মা নেক্সট সূৰ্য হেনো নামি আহে এই নদীয়েদি দে চে দ্য ছান কাম ডাউন থ্ৰু দিছ ৰিভাৰ 1963 লিখিছিলে কোনে লিখিছিলে নীলমণি ফুকন সেউজ পাতৰ কাহিনী
ষ্টৰী অফ গ্ৰীণ লিভছ 1951 কোনে লিখিছে ৰচনা বৰুৱা সুগন্ধি পখিলা দ্য ফ্ৰেগনেণ্ট বাটাৰফ্লাই 1981 কোনে লিখিছে হীৰেণ ভট্টাচাৰ্য নেক্সট সাৰথি দ্য গাইড লিখিছিলে 1915 কোনে লিখিছে সত্যনাথ বৰা নেক্সট সাগৰিকা লিখিছে 2002 কোনে লিখিছে লীনা শৰ্মা নেক্সট তুংখুঙীয়া বুৰঞ্জী 1933 কোনে লিখিছে সূৰ্য কুমাৰ ভূঞা ইয়াৰিংগাম লিখিছিলে 1967 কোনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তা আজি ভিডিঅ'ত এইকেইটাই আছিলে নেক্সট ভিডিঅ'ত আৰু কুৱেশ্যন আনচাৰ আনিম ভিডিঅ'বোৰ চাই থাকিব ভিডিঅ' চাই ভাল পাইছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ